গুড মৰ্ণিং ফ্ৰম পৰ্ট ব্লেয়াৰ। হয়, আমি ইতিমধ্যে 13 তাৰিখে ঘৰৰ পৰা ওলাইছিলোঁ। আজি হ'ল 15 তাৰিখ। তো এদিন আমি পৰ্ট ব্লেয়াৰত থাকিলোঁ। এতিয়া আমি হেভলকছ আইলেণ্ড যাম। অলপ পিছত আমাৰ ফেৰী আছে 7:30 বজাত। আমি আছোঁ বৰ্তমান আন্দামান নিকোবৰৰ কেপিটেল চিটি পৰ্ট ব্লেয়াৰ, যাক কয় এতিয়া শ্ৰী বিজয়পুৰম। খুব ধুনীয়া পৰিৱেশ, বেছি গৰমো নাই। আৰু এটা বস্তু ইয়াত মই চালোঁ, ইয়াত বস্তুবিলাক চব ক্লিন, ৰাস্তা ঘাট গোটেইখিনি ক্লিন। আৰু আমি এইখন হোটেলতে আছিলোঁ। এইখন হোটেলো ধুনীয়া হয়, ভাল ষ্টাফ বিহেভিয়াৰ গোটেইখিনি বঢ়িয়া হয়। খালি ৰুমটো অলপমান সৰু পালোঁ, একো নাই। এদিন যিহেতু আছোঁ, এক ৰাতিৰ কাৰণে লৈছিলোঁ কাৰণে অলপ তেনেকুৱা ৰুম ল'লোঁ। তো আমি অলপ পিছতে ওলাম। টেক্সি মাতিছোঁ, টেক্সি আহি আছে। টেক্সি আহিলে আমি যাম। আজিৰ পৰা 2 দিন ব্লগ দেখিব আমাক হেভলক আইলেণ্ডত। খালি এইখন স্কুটি লৈছিলোঁ, তো এইখন স্কুটিতে দিব লাগিব। তো তাই গ'ল অটত, মই স্কুটিত যাওঁ। মই স্কুটিটো দি কিনে অটত বহি ল'ম। তাৰপিছত আমি এইখন অট আহিছে, স্কুটিটো দি লওঁ, দি কিনে লগ পাই আছোঁ। তো পালোঁ আমি আহি, ইয়াৰ পৰাই লৈছিলোঁ কালি। তো স্কুটিখন ইয়াত থলোঁ। ইয়াত কি হয়, ৰাতিপুৱা নুখুলেতো, গতিকে চাবি এপিনেৰে ভৰাই দিব দিছে। অঁ, চাবি ভৰাই দিলোঁ। তো গৈ থাকোঁ আমি এতিয়া। অটো আছে আমাৰ লগত। আমি যাম এতিয়া ফেৰী ঘাটলৈ। ऑलमोस्ट पाए गलो आमी हमार गेट नंबर 3। भाई हम लोग का गेट नंबर 3 है। তো তাত ভিডিও নকৰিলো কাৰণ তাত ভিডিও কৰা মানা আছিলে। তো মানা থকাৰ কাৰণে নকৰিলো। এতিয়া আমি বহিছো, নটিকাত বহিছো, কিন্তু আমাৰ নটিকা নাছিলে, আমাৰ বেলেগ ফেৰী। তো কেঞ্চেল হৈ কিনে আমাৰ ইয়াত আহিলে। আমি কৰিছিলো আপোনাৰ গ্ৰীণ অচেন বুলি ফেৰী এখন আছিলে, তাত কৰিছিলো, কিন্তু কিবা কাৰণত কেঞ্চেল হ'ল। হয়, তেওঁলোকে আমাক নটিকাত পঠালে। বাকী ইয়াৰ পৰা আমি পৰ্ট ব্লেয়াৰৰ পৰা হেভলকছ আইলেণ্ড গৈ আছো। হেভলকছ আইলেণ্ড যাবৰ কাৰণে বিভিন্ন ধৰণৰ ফেৰী আছে ইয়াত ফেৰী কমেও 4-5খন মান চলে। মেক্ৰুজ, নটিকা, IIT মেজেষ্টিক, গ্ৰীণ অচেন, আৰু চবৰে টাইমিং আৰু প্ৰাইচ বিলাক বেলেগ বেলেগ। আৰু ইয়াৰে টিকেট বিলাক কাটিবৰ কাৰণে আপোনালোকে বুক ইয়ৰ ফেৰী বুলি মাৰিব পাৰে। গুগলত গৈ মাৰিলে তাতে আপোনালোকে টিকেট বিলাক কাটিব পাৰে। তো এইখন ফেৰী গৈ পাওঁতে মোটামুটি আপোনাৰ 2-2.5 ঘণ্টা লাগিব। তো এইটো এটা পাৰ্ট ইয়াতে খাব ল'ব পাৰি, অৰ্ডাৰ কৰিব পাৰি। ইয়াতে অৰ্ডাৰ কৰি দিব পাৰি গোটেইখিনি। এই গ্লৰি আছে এতিয়া। তো এইটো এটা পাৰ্ট, গোটেইখিনি বহিব পাৰি। খোৱা লোৱা তাতে অৰ্ডাৰ দি দিলে আৰামছে দি দিয়ে, সেইখিনি খাব দিব পাৰি। আমি যিখন কৰিছিলো একচুৱেলি এইখন অপেন ডেক আছিলে। অপেন ডেক কাৰণ বহুত মজা, আমি এতিয়া যাব পাৰিলো, কিন্তু এইখন বন্ধ। তো ইয়াৰ ভিতৰতে থাকিব লাগিব। বিশেষ একো দেখাব লগা নাই, মই চালো এতিয়া। অপেন ডেকখন হলে চাগে ওপৰৰ পৰা দেখালে আপোনালোকে ভিউ এটা ভালো পালে চাই কিনে। এতিয়া গ্লাছৰ পৰাই ভিতৰৰ পৰা দেখাব লাগিব, কিন্তু গ্লাছৰ লেতেৰা আছে, তো বেছি ভালকে দেখা নাপাব। বাকী হেভলকছ গৈ কিনে লগ পাইছো আপোনালোকক। তো পাই গলো আমি, অন টাইমে পালো। 9টা বজাত পোৱাৰ কথা আছিলে। এইখনে আছিলে আমাৰ আমি আহাখন। তো এতিয়া ইয়াৰ পৰা নামি কিনে আমি লোকেল টেক্সি পাই ইয়াতে চাওঁ কি হয়। সহজদ্বীপ তো লাগেজ লৈ লওঁ, লাগেজ দিছিলো আমি, লাগেজ আহিছে আমাৰ। তো লাগেজ কেইটা লৈ লওঁ। ক'ত গ'ল লাগেজ? ইয়াত পাইছো। তো লাগেজ লৈ কিনে ওলাই যাওঁ। ইয়াত যি ধুনীয়া পানী, পানী চাওক না। বাহিৰত কিয় যাব লাগে? আমি প্ৰথম ইণ্ডিয়াটোৱে ঘূৰি লওঁ,
ইণ্ডিয়া নহয়, একচুৱেলি এছিয়াৰ চবচে ধুনীয়া বিচেছ ইয়াত আছে। তো আমি সেইবিলাকো যাম, তাতো ফুৰিম। পানী চাওক কিমান ধুনীয়া আৰু কিমান ক্লিন, ব্লু পানী, কিমান ক্লিন। দেখিছেন তলৰ পাথৰবিলাক দেখা পাই আছে মানে কি বাৰ্গেনিং ৰেট, বাপৰে বাপ। তো আমাক মানে ঘেৰাও কৰি দিছে গোটেইখিনিয়ে, টেক্সিৰ মানুহখিনিয়ে। তো পুৰা 300, 150, মানে 100 দাম ধুম বাৰ্গেনিং ৰেট। তাৰপিছত আমাক দাদাই লৈ আহিছে। তো এতিয়া যাওঁ আমাৰ ডলফিন বিচ ৰিজৰ্ট, তালৈকে যাম। মানে কিবা লাগি গৈছে, ইমান মানুহে আগুৰি ধৰিছে লগ লগ, স্কুটি দিয়ে কমত, বাৰ্গেনিং দাম ধুম ৰেট কমি গৈছে। তো এতিয়াতো ভাল, অনলাইন হলে কি হয়, অনলাইন এটা ফিক্স প্ৰাইচ থাকিব, কিন্তু ইয়াৰ বাৰ্গেনিং হৈ যায়। আৰু আমি ইণ্ডিয়ান বাৰ্গেনিং কৰাত 1 নম্বৰে। তো গতিকে গৈ লওঁ। আচ্ছা ইয়াৰ তো এইখন আমাৰ টেক্সি, বেটাৰীৰ হয় সেইকাৰণে কমত আনিলেও প্ৰব্লেম নাই আৰু। নতুন গাড়ী। 1.5 महीना हुआ चल रहा है। আচ্ছা এই और एक वो से मेरा 4-5 गाड़ी है, तो पता चलेगा। তো দাদাই কৈ আছে মানে আপনি শুনি লওকচোন আৰু কি কব। দাদা বলিয়ে क्या बोल रहे थे आप? हम बोला जो पेडल मारी मारी गाना जो है ना, वो मेरा गाड़ी बुकिंग कर दो। और एक जो साइकिल चला जाए, हाँ? আচ্ছা वो भी हमसे जाए चलो। তো পেণ্ডেল মাৰি মাৰি গান যোনে বনাইছিল তেখেত আহিছিল বুলি কৈছিল, মানে আমাৰ বাবুদা আহিছিল বুলি কৈছে। তো শ্বুটিং কৰিব আহিছিলে বুলি কৈ আছিলে। তো তেখেতে মানে এইটোৱে মনত ৰাখিছে যে পেডেল মাৰি মাৰি। তো ৰিজৰ্টখন পাই লওঁ। বাকী ইয়াত ভাল লাগিছে, কিন্তু গৰম অলপ, মানে আমি পৰ্ট ব্লেয়াৰতকে ইয়াত অলপ বেছি গৰম পাইছো। इधर एक पेट्रोल पंप है, হা अगर स्कूटी लेगा ना यहाँ से आप डाल देना। ঠিক আছে। আৰু ইয়াত স্কুটিৰ ৰেটটোও কম। দাদাই আমাক দিম বুলি কৈছে 300 টকাকে। কিবা অলপ বাৰ্গেনিং কৰিম বাৰু, কমাই দিওঁ। ভয়া কাম কৰিকে দিজিয়েগা না? सर ट्रेन के नीचे तो मिलेगा। আজি লওক গৈ লওঁ, প্ৰথমতে গৈ কিনে ফ্ৰেছ ফ্ৰেছ হৈ কিনে চাওঁ কি কৰিব পাৰি আজি। প্লেনিং বিশেষ একো ভবা নাই এতিয়ালৈকে, চাই লওঁ। ডলফিন বিচ ৰিজৰ্ট। তো দাদাৰ লগত অলৰেডি কথা পাতিলো, ভাল লাগিল। দাদাই বহুতখিনি বস্তু ক'লে, আমি ক'ত যাম ক'ত নাযাম। তো প্লেনিং এটা হৈছে, অলপ পিছত আপোনালোকক জনাই আছো। মই অলপ চাই লওঁ, চাৰ্চ কৰি লওঁ, কাৰণ এওঁলোক লোকেল, কৈছেতো ভালে লাগিছে। এয়া ৰিজৰ্ট আহি পালো। ठीक है दादा, ঠিক আছে मिलेंगे। आपको ना अगर स्कूटी चाहिए तो मेरे को 30 मिनट से पहले मेरे को आप बताना। ठीक है, मैं फ्रेश फ्रेश होके आपको बता रहा हूँ। बंदा आपको देगा। हाँ शॉप अपोजिट साइड में 2 व्हीलर शॉप है, मेरे दोस्त का, मेरा नहीं हुआ। ठीक है, मैं फ्रेश होके आपको फोन लगाता हूँ। ठीक है, आप कल स्कूबा करेगा तो मेरे को आज जल्दी, जितना जल्दी हो सकता है उतना जल्दी बताना। आज ही बोल दूंगा मैं। उससे मेरे को स्लॉट बुक करना पड़ेगा। अच्छा ठीक है, और कायाकिंग जो भी चीज है। ঠিক ঠিক। তো অলপ প্লেন কৰিছো দাদাৰ লগত, দাদাই ঘূৰাম বুলি কৈছে বাজেটত। ঠিক আছে বাই। और का नंबर ले लो, और नंबर ले लीजिए। ठीक है। तो बुकिंग था मेरे लिए, मनोज दास बोलते। आपका आईडी है। हाँ तो आईडी দি লওঁ, বিকেল লগ পাই আছো। তো এইটো আমাৰ ৰুম, ভালে ৰুমটো বঢ়িয়া, ডাঙৰ আছে, গ্লাছ চাছ দি দিছে, বাথৰুম ভালে। ঠিকে ঠিকে আছে। আমি এতিয়া আছোঁ ৰাধানগৰ বিচ। ৰাতিপুৱাই আমি পৰ্ট ব্লেয়াৰৰ পৰা 6টা বজাতে ওলাইছিলোঁ, আৰু 6টা বজাৰ পৰা আমি 9টা বজাত হেভলুক্স আইলেণ্ড পালোঁ। হেভলুক্স আইলেণ্ড পাই আমি হোটেলত গ'লোঁ, হোটেলত গৈ অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ কিনে আমি গৈছিলোঁ এটা ধুনীয়া বিচ। বিচৰ পৰা আহি কিনে আমি আছিলোঁ এইটো ধুনীয়া বিচত। গতিকে আমিনো কোনটো বিচত গ'লোঁ, ইমান ভাল পালোঁ গৈ কিনে। এই ভিডিঅ' চাবলৈ আপোনালোকে কালিৰ ব্লগটো চাব লাগিব, কাৰণ আজি যিটো ব্লগ গৈ আছে সেইটো ব্লগ অলৰেডি বহুত দীঘল হৈছে, যে এই ব্লগটো যদি ইমান দীঘল হয় মানুহে বৰ পাব পাৰে। তো গতিকে এই ব্লগটো এতিয়াই ইয়াতে সমাপ্ত কৰিছোঁ। বাকী এই বিচটো আৰু আগৰ বিচত আমি ক'ত গ'লোঁ, কেনেকৈ গ'লোঁ, বাকী আজি আমি ৰাতি
কায়াকিং কৰিম আৰু স্কুবা ডাইভিঙো কৰিম। গতিকে অহাকালি ভিডিঅ'ত আপোনালোকে চাব পাব আমি স্কুবা ডাইভিং কৰা, কায়াকিং কৰা। ৰাতি 3টা বজাত যাম আমি। তো গতিকে যদি ভিডিঅ'টো ইয়ালৈকে চাইছে লাইক এটা কৰি যাব, আৰু কি ভাল পালে কি বেয়া পালে এটা কমেণ্ট দিবলৈ নাপাহৰিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। জয় অসম, জয় জুবিন। মোৰ ফটো পাৰিছেনে ভালকৈ? আচ্ছা, ৰাতিৰ ৰিজৰ্টখনৰ পৰিৱেশটো এনেকুৱা অলপ। আৰু আমাৰ যিটো ৰুম, সেইটো ৰুম আমি প্ৰায় আপোনাৰ 2100 মানকৈ পাইছোঁ। মই অফাৰত পালোঁ। এনেইতো বহুত দাম ইয়াতে।